নমস্কাৰ স্মাৰ্ট আইজ ফাউণ্ডেশ্যনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমি পঢ়ি আছিলো ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে ভাৰতবৰ্ষৰ আৰু কালিৰ ক্লাছত আমাৰ গোটেইখিনি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে পঢ়ি পেলাই শেষ হৈছিল আৰু আজিৰ ক্লাছত আমি ভাৰতৰ মানচিত্ৰৰ বিষয়ে পঢ়িম এতিয়া তোমালোকে বহুতে ভাবিব পাৰা যে ভাৰতৰ মানচিত্ৰ বা কোনখন ৰাজ্য ক'ত আছে এটো মনত ৰখাটো কিয় ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে এক্সামতটো নাহে ক'ত কি আছে কিন্তু যেনেকৈ আমি ইয়াৰ আগৰ ক্লাছত কি পঢ়িছিলো ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে এতিয়া তোমালোকক সুধি দিব পাৰে যে এইখন ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে তোমালোকে হয়তো জানিব পাৰা যে এইখন লাডাখত আছে বা এইখন উত্তৰ প্ৰদেশত আছে কিন্তু তোমালোকে যদি মেপত লাডাখখন ক'ত আছে উত্তৰ প্ৰদেশখন ক'ত আছে সেইটো নাজানা যদি কোৱেশ্চনত সুধি দিয়ে যে এইগিখন নেশ্যনেল পাৰ্ক সাউথৰ পৰা নৰ্থলৈকে বা নৰ্থৰ পৰা সাউথলৈকে তোমালোকে মিলোৱা তেনেহলে সেই প্ৰশ্নটোৰ উত্তৰ তোমালোকে দিব নোৱাৰিবা যদিহে তোমালোকে এটো নাজানা যে কোনখন ৰাজ্য ক'ত আছে তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ দিবৰ বাবে বা ইয়াৰ পিছত আমি যেতিয়া ভাৰতৰ ভূগোলৰ বাকি বিষয়সমূহ পঢ়িম তোমালোকে যদি ক'ত কি আছে ভালকে জানা তোমালোকৰ কাৰণে বুজিবলৈ সহজ হ'ব যদি নাজানা যে ক'ত কি আছে তেনেহলে ইয়াৰ পিছত আমি মাউন্টেইন পাসেছৰ কথা পঢ়িম তাৰ পিছত তেতিয়া তোমালোকৰ বুজিবলৈ অসুবিধা হ'ব যে ক'ত কি আছে সেই কাৰণে প্ৰথমতে আমি ভাৰতৰ মানচিত্ৰখনৰ বিষয়ে ভালকে পঢ়িলম আৰু কোনখন ৰাজ্য ক'ত আছে সেইটো আমি মনত কৰিবলৈ চেষ্টা কৰিম মেপত চাগে তোমালোকে সৰুকে দেখিছা মই অলপমান ডাঙৰ কৰি দিম ইয়াতে মই এইখন মেপত অসমীয়া নাম কেইটা লিখা নাই কাৰণ ইয়াতে যদি লিখি দিও তেনেহলে অলৰেডি ইয়াতে বহুত কিবা কিবি লিখা আছে একদম খেলিমেলি হৈ যাব মই তোমালোকক পিছত লিখি দিছো অসমীয়াত ৰাজ্যকেইখনৰ নাম তাতে তোমালোকে চাই লবা মেপত মই নামখিনি ইংলিছতে ৰাখিছো এতিয়া আমি প্ৰথমতে এটো চাম যে ভাৰতবৰ্ষখনে কোন কোন দেশৰ সৈতে সীমাৰ ভাগ বতৰা কৰে সেইটো আমি প্ৰথমতে চাই লম সাতখন দেশৰ সৈতে সীমা বতৰা কৰে যাক আমি ল্যান্ড বাউন্ডাৰী বুলি কওঁ আৰু বাকি ওয়াটাৰ এইফালে তোমালোকে যদি দেখা তলত এইখিনি কি হৈ গ'ল ইণ্ডিয়ান অ'শেনত আহি গ'ল হয়নে আমি পঢ়িছিলো ওয়াৰ্ল্ড মেপৰ ভিডিঅ'ত ভাৰত মহাসাগৰ হয় এতিয়া কিছুমান এই জলভাগৰ সৈতেও বাউন্ডাৰী শেয়াৰ কৰে আৰু কেইখন দেশৰ সৈতে কৰে জলভাগেদি দুখনৰ সৈতে টোটাল কিমানখন হৈ গ'ল 9খন হৈ গ'ল এখনকে আমি চাম আমি আগৰ ক্লাছত অলৰেডি নৰ্থ ইষ্টৰ মেপখন কৰি থৈছো ইয়াতে বহুত বেছি ডিটেইলছত নাযাও নৰ্থ ইষ্টৰ ফালে আগৰ ভিডিঅ'টোত কৰি থৈছো যদি চোৱা নাই তাতে গৈ পেলাই এবাৰ চাবা এতিয়া আমি প্ৰথমতে চাও এইফালে যদি আমি চাও ইয়াতে কি আছে চাইনা হয়নে এইখন হৈ গ'ল 1 নম্বৰ এইফালে চাইনাৰ সৈতে বৰ্ডাৰ শেয়াৰ কৰে আৰু তাৰ তলতে যদি আমি চাও এইখন কি এইখন হৈ গ'ল নেপাল এতিয়া সকে ধৰিব পাৰিবা ইয়াতে কি হৈ গ'ল এইখন হৈ গ'ল নেপাল আৰু তাৰ ওপৰতে কি আছে চাইনা এইখন হৈ গ'ল 1 নম্বৰ আৰু 2 নম্বৰতে এইখন কি হৈ গ'ল নেপাল আৰু এইফালে যদি আমি আহো আমি নৰ্থ ইষ্টৰ মেপ উত্তৰ পূবৰ মানচিত্ৰ যেতিয়া পঢ়িছিলো তাতে আমি চাইছিলো ইয়াতে কি আছে ম্যানমাৰ হয়নে এটা বস্তু মনত ৰাখিবা যেতিয়া অসমৰ মানচিত্ৰ কৰিছিলো তেতিয়া কৈছিলো যে ম্যানমাৰে কিন্তু অসমৰ লগত কোনো ধৰণৰ সীমাৰ ভাগ বতৰা নকৰে তাৰ পিছত ইয়াতে কি আহি গ'ল এইখন ভূটান এইখন হৈ গ'ল 4 নম্বৰ তাৰ তলতে কি আছে এইখিনি বাংলাদেশ হয়নে মনত ৰব কি আছিল চাইনা নেপাল ভূটান বাংলাদেশ আৰু ম্যানমাৰ এইকেইখন চাগে মনত আছে অলৰেডি হয়নে ওপৰত চাইনা আৰু এইফালে হৈ গ'ল নেপাল এতিয়া এইফাললৈ আহো ওপৰ ফাললৈ ইয়াতে কি হৈ গ'ল পাকিস্তান হয়নে আৰু এইফালে আছে আফগানিস্তান এটা বহুতে ভাবিব পাৰা আফগানিস্তানৰ লগতো আমি বৰ্ডাৰ শেয়াৰ নকৰো কিন্তু আমাৰ হোম মিনিষ্ট্ৰি মতে এই আমি যোনটো পিওকে ৰিজন বুলি কওঁ পাকিস্তান অকুপাইড কাশ্মীৰ বুলি কওঁ সেইটো আমাৰে ভাগ বুলি আমি ধৰো
হয়নে আমাৰ মতে আমাৰেই হয় সেইটো কাৰণে ইণ্ডিয়াই আফগানিস্তানৰ লগতো বৰ্ডাৰ শেয়াৰ কৰে এইফালে কেইখন হৈ গৈছিলে চাইনা নেপাল ভূটান म्यांमार আৰু এইফালে হৈ গল বাংলাদেশ তাৰ পিছত আহি গল পাকিস্তান আৰু এইফালে হৈ গল আফগানিস্তান সাতখন এতিয়া এইফালে আমি ওয়াটাৰ বাউন্ডাৰী চাম ইয়াতে অহা নাই এখনটো হৈ গল এখন শ্ৰীলংকা হয়নে আৰু এইফালে তলতে আছে কি মালদ্বীপছ সেইকাৰণে ওয়াটাৰ বাউন্ডাৰী কাৰ কাৰ লগত শেয়াৰ কৰে শ্ৰীলংকা আৰু মালদ্বীপছৰ লগত এটা এবাৰ ভালকে চাই লোৱা কি বুলি কলো আফগানিস্তান পাকিস্তান চাইনা নেপাল ভূটান বাংলাদেশ আৰু म्यांमार তলত কি হৈ গল শ্ৰীলংকা আৰু এফালে মালদ্বীপছ হৈ গল এতিয়া মেপখনৰ ভাৰতৰ মানচিত্ৰখনৰ কিছুমান ৰাজ্যটো আমাৰ মনত খুব সহজে থাকি যায় হয়নে কোন কিখন অতি সহজে মনত কৰিব পাৰি প্ৰথমতে সেইখন এবাৰ চাই লওঁ নৰ্থ ইষ্ট মনত ৰব এবাৰ সেই ভিডিওটো চাই লবা যদি মনত নাই কাৰোবাৰ ইয়াতো মই কৈ দিম কিন্তু ইয়াতে ইন ডিটেইলছত নাযাও এতিয়া আমি প্ৰথমতে এই তলৰ দক্ষিণত থকা ষ্টেট গিখনৰ বিষয়ে চাওঁ প্ৰথমতে আমি যদি এই একেবাৰে তললে চাওঁ এইখন কি হৈ গল এইখন হৈ গল কেৰালা হয়নে এতিয়া কেৰালাটোক আমি কেৰালা হিচাপে আমি ধৰি লম শেপটো অকমান কেৰালা নিচিনা হয়নে কেৰালা খাবলৈ কি হয় খুব তিতা হয় যেতিয়া আমি কেৰালা খালো কেৰালা খোৱাৰ পিছত কি হল খুব তিতা লাগিলে তিতা লগাৰ কাৰণে আমাৰ কিবা এটা মিঠা খাবলৈ মন গল মিঠা কি হয় লাড্ডু হয় আমি লাড্ডু দি তামিলনাডুটো মনত ৰাখিব পাৰো লাড্ডু আৰু নাডু একে একে হয় হয়নে তাৰ কাষতে কি কি হৈ গল এফালে তামিলনাডু তাৰ পিছতে এতিয়া তুমি কেৰালা খাই পেলাই খুব তিতা তিতা কৈ আছা হয়নে তোমাৰ লগৰ কোনোবাই ক'লে যে এই ইমান নাটক নকৰিবি হয়নে নাটক এদি আমি কি মনত ৰাখিম এই যে ওপৰত আছে এইখন কি হৈ গল এখন কৰ্ণাটকা আমি যদি হিন্দীত চাওঁ কৰ্ণাটক হৈ গল নাটক নকৰিবি মনত ৰব আকৌ এবাৰ চোৱা কি বুলি ক'লো এইটো দেখিবলৈ কেৰালাৰ নিচিনা হয় কেৰালা খুব তিতা হয় তিতা খাই পেলাই আমাৰ কি কিবা মিঠা খাব মন গল মিঠা দি কি মনত ৰাখিলো লাডু খালো লাডু আৰু নাডু একেই হয় হয়নে সেইফালেদি মনত ৰাখিলো আমি তামিলনাডু তাৰ পিছত তোমাৰ লগৰে ক'লে যে এই ইমান নাটক নকৰিবি কিনো ইমান তিতা লাগিছে হয় ন সেইটো দি মনত কি কৰিলো আমি কৰ্ণাটকা মনত ৰব এই তিনিখন কেৰালা তামিলনাডু আৰু এইফালে হৈ গল কৰ্ণাটকা এতিয়া আমি চাম কালি আমি যেতিয়া অন্ধ্ৰপ্ৰদেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে পঢ়িছিলো তাতে আমি অন্ধ মানুহ এজনক লৈ পেলাই ষ্টৰী দি পেলাই মনত কৰিবলৈ চেষ্টা কৰিছিলো আজিও আমি সেই একেটাই ৰাখিম ঠিক আছে দেখিবলৈ অকমান শেপটো কেনেকুৱা লাগিছে এই যে গিটাৰ বজাই হয় ন অন্ধ মানুহ এজনে কি হৈছিলে তাতে গান গাই আছিলে অন্ধ মানুহ দি পেলাই অন্ধ্ৰপ্ৰদেশটো মনত থাকিয়ে গ'ল হয়নে আৰু কি কৰি আছিলে গান গাই আছিলে গানেদি কি মনত ৰাখিম আমি এইফালে তেলেংগানা মনত ৰব অন্ধ্ৰপ্ৰদেশ এজন অন্ধ ব্যক্তিয়ে কি কৰি আছিলে গান গাই আছিলে গানেদি হৈ গল তেলেংগানা আৰু গানটো শুনি পেলাই কি কৰিলো আমি খুব হাত চাপৰি মাৰিলো চাপৰি দি সা দি পিছৰ এই ওড়িশাটো তেনেকে মনত ৰাখিব পৰা তাৰ ওপৰতে আছে হয়নে এতিয়া এইফালে কি আছিলে কৰ্ণাটকা কি লৈছিলো তাৰ উত্তৰ নাটক হয়নে এতিয়া আমি জানো যে ড্ৰামাৰ কাৰণে কি কি ফেমাস হয় মুম্বাই ক'ত আছে
মহাৰাষ্ট্ৰ সেই যদি আমি কি মনত ৰাখি লম তাৰ ওপৰতে কি আছে মহাৰাষ্ট্ৰ মনত ৰব কেৰালা হৈ গল তাৰ পিছত তামিলনাডু হৈ গল কৰ্ণাটকা অন্ধ্ৰ প্ৰদেশ তেলেংগানা আৰু এই ইয়াৰ অন্ধ্ৰ প্ৰদেশৰ ওপৰতে কি হৈ আছে ওড়িশা মনত ৰব এইকেইখন এতিয়া আমি চাম ভাৰতৰ গোটেই মানচিত্ৰৰ মাজতে থকা এখন কি হয় একেবাৰে মাজতে আছে মাজতে থকা ৰাজ্যখনে কি হৈ গল মাজটো আমি কি বুলি কওঁ মধ্য বুলি কওঁ হয়নে সেইফালেদি হৈ গল এইটো আমি মনত ৰাখি ললো মধ্য প্ৰদেশ আৰু তাৰ ওপৰত কি আছে ওপৰ হয় ন ওপৰত এই ফালটো কি বুলি কওঁ আমি উত্তৰ এই মধ্য প্ৰদেশৰ উত্তৰত কি হৈ গল উত্তৰ প্ৰদেশ হৈ গল কি বুলি কলো যে ভাৰতবৰ্ষৰ মানচিত্ৰখন একেবাৰে মাজত কি আছে মাজটো আমি কি বুলি কওঁ মধ্য বুলি কওঁ মধ্যদি কি মনত ৰাখি গল মধ্য প্ৰদেশ হয়নে তাৰ পিছত এই মধ্য প্ৰদেশৰ উত্তৰ দিশত কি আছে উত্তৰ দিশেদি কি হৈ গল উত্তৰ প্ৰদেশ হৈ গল মনত থাকিব উৰিষ্যা আমি চালো ঠিক আছে আৰু তাৰ কাষতেই লাগি আছে কি উত্তৰ প্ৰদেশৰ কাষতেই লাগি আছে বিহাৰ বিহাৰটো আমি এনেকেও মনত ৰাখিব পাৰো এটো কাৰণে একো ট্ৰিক নিদো মনত ৰব এনেকে মনত ৰব এনেকেও মনত ৰাখিব পাৰা যে উত্তৰ প্ৰদেশৰ পৰা এজন মানুহ কলৈ গৈ আছিল নৰ্থ ইষ্টলৈ গৈ আছিল আৰু নৰ্থ ইষ্টখন খুব ধুনীয়া হয় নেচাৰেলি খুব ধুনীয়া এখন জায়গা হয় মাজতে কি বহুত হৰা ভৰা গছ গছনি দেখি পালে তো হৰা ভৰা দি বিহাৰ মনত ৰাখিব পাৰা ঠিক আছে আৰু আমি এইটোতো জানো এইটো কাৰণে চাগে একো ট্ৰিক নালাগে তোমালোকক কি আছে এইখিনিতে ৱেষ্ট বেংগল হয়নে মনত থাকিব ৱেষ্ট বেংগলটো এনেকে আৰু এই ওপৰতে কি হৈ গল এটো সিকিম এইখনো এনেকে মনত থাকিব তাৰ কাৰণে একো ট্ৰিক নিদো এতিয়া বিহাৰখন হৈ গল মই কি বুলি কলো হৰা ভৰা হয়নে গছ গছনি হিন্দীত হৰা ভৰা তো বিহাৰ আমি তেনেকে মনত ৰাখিছিলো এতিয়া আমি যদি চাওঁ ঝাৰি বুলি ক'লে কি জংঘল বুজি পাওঁ হয়নে হিন্দীত ঝাৰি মানে এইটো জংঘল তো সেইটো দি আমি মনত ৰাখিব পাৰো ঝাৰখণ্ড এইফালে হৈ গল ঝাৰখণ্ড আৰু তাৰ তলতেই আছে এখন কি মাজতে আছে এইখন হৈ গল ছত্তীশগড় মনত থাকিব এনেকে উত্তৰ প্ৰদেশৰ পৰা এজন ব্যক্তি নৰ্থ ইষ্টলৈ গৈ আছিল যাওঁতেনে বহুত গছ গছনি দেখি পালে হৰা ভৰা হয় গছ গছনি তেনেকে হৈ গল বিহাৰ তাৰ পিছত কি হয় জংঘলত পুৰা কি হৈ থাকে হৰা ভৰা হৈ থাকে সেউজীয়া ৰঙৰ গছ গছনি দেখিবলৈ পাওঁ আৰু জংঘলটো ঝাৰি বুলি কয় হিন্দীত সেইটো দি হৈ গল ঝাৰখণ্ড তাৰ তলতে এইখন আছে কি ছত্তীশগড় মনত থাকিব এনেকে তোমালোকক ট্ৰিক বিলাক অকল মনত ৰাখিবৰ কাৰণে দিছো সিৰিয়াসলি নলবা একো কথা মনত থাকিব এনেকে এতিয়া আমি আহো এইফালে ছত্তীশগড়টো যদি এনেকে মনত ৰাখিব পৰা নাই তেনেহলে আমি এটো কি লৈছিলো ঝাৰি লৈছিলো ঝাৰিত গড় আছে সেইটো দি ছত্তীশগড় এনেকে মনত ৰাখিব পাৰা তাৰ পিছত আহি গল এটা চোৱা তোমালোকে কিবা এটা বস্তু মনত ৰাখিবৰ কাৰণে এনেকুৱা নহয় যে বেলেগে ট্ৰিক এটা দিব বেলেগে কিবা এটা ক'ব সেইটো দিহে মনত ৰাখিব পাৰা মই যেতিয়া নিজে পঢ়িছিলো মই নিজে কিছুমান কথা ভাবি লৈছিলো ইমেজিন কৰি লৈছিলো আৰু মেপখন ভালকে চাইছিলো তেনেকে মনত ৰৈ গৈছিলে তোমালোকেও সেইটো কৰিব পাৰা এতিয়া আমি আহি যাওঁ এইফালে আমি জানো যে গুজৰাটখন বিশেষকৈ কিহৰ কাৰণে ফেমাছ হয় বিজনেছৰ কাৰণে ট্ৰেডৰ কাৰণে আৰু এইফালেলৈ এইখন লাগি আছে সাগৰ হয়নে বিজনেছ কোনফালেদি হ'ব এনেকে মনত ৰাখিছো যে সাগৰেদি হ'ব সেইফালেদি আমি গুজৰাট মনত ৰাখিব পাৰো বা এইখন একেবাৰে এইফালে থকা হয়
এনেকো মনত থাকি যাব একেবাৰে ওয়েস্টাৰ্ণ মোস্ট ষ্টেট হয় তেনেকৈ আমি গুজৰাটখন মনত কৰিব পাৰো ঠিক আছে আৰু এইফালে আটাইতকৈ ডাঙৰ এলেকা অনুযায়ী যদি আমি ক'বলৈ যাওঁ আটাইতকৈ ডাঙৰ ৰাজ্য কি হৈছে ৰাজস্থান মনত থাকিব একদম ডাঙৰকৈ আছে ৱেষ্ট সাইডত কি হৈ গ'ল এখন ৰাজস্থান এইখন মনত ৰব ৰাজস্থান আৰু গুজৰাট এতিয়া আমি ওপৰ ফাললৈ আহো আমি জানো যে এইখিনিটো মনত থাকিয়ে যাব কি আছে জম্মু কাশ্মীৰ আৰু লাডাখ আছে জম্মু কাশ্মীৰ আৰু লাডাখ খুব ধুনীয়া হয় হয়নে নেচাৰেলি খুব ধুনীয়া এটা জায়গা হয় এটা ধুনীয়া অঞ্চল হয় এতিয়া আমি এনেকৈ মনত ৰাখিম যে তুমি হেৰিত গৈছা জম্মু কাশ্মীৰত ফুৰিবলৈ গৈছা আগতে দুইখন একেলগে আছিলে তাৰপিছত সেপাৰেট কৰা হ'ল এইখিনি হৈ গ'ল লাডাখ আৰু এইফালে হৈ গ'ল জম্মু এণ্ড কাশ্মীৰ ঠিক আছে জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ এইটো এনেকৈ মনত ৰৈ যাব আমি জম্মু কাশ্মীৰত কি কৰিবলৈ গৈছিলোঁ বুলি কৈছিলোঁ ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ দি কি হ'ব ফু যদি আমি লিখোঁ কিছুমানে এফ আৰু ইউ লিখে কিন্তু আমি এনেকৈ ভাবি ল'ম কি ভাবিম পি এইচ ইউ হ'ব এতিয়া তাৰ তলতে যদি আমি চাওঁ পি ডি হৈ যাব পঞ্জাব এইচ ডি হৈ যাব হিমাচল প্ৰদেশ আৰু ইউ ডি কি হৈ যাব উত্তৰাখণ্ড হৈ যাব মনত ৰব কি বুলি ক'লো যে আমি লাডাখ আৰু জম্মু এণ্ড কাশ্মীৰত কি কৰিব গৈছিলোঁ ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ গৈছিলোঁ তোৰ পৰা আমি ফু ৱৰ্ডটো ল'লোঁ কি হৈ গ'ল পঞ্জাব হিমাচল প্ৰদেশ আৰু ইউ ডি হৈ গ'ল উত্তৰাখণ্ড আৰু এইটো দি মনত ৰাখিব পাৰা যে এনেকৈ মনত ৰাখিব পাৰা যে লাডাখ আৰু জম্মু কাশ্মীৰত গৈছিলোঁ তাতে খুব ধুনীয়া ধুনীয়া ফ্লাৱাৰ্ছ পায় অসমীয়াত ফুল বুলি কয় হয়নে সেইটো এনেকৈ মনত ৰাখিব পাৰোঁ আমি সেইটো দিও এই ফুটো দি মনত ৰাখিব পাৰোঁ এতিয়া আমি যদি ফুল বুলি ধৰোঁ তেনেহ'লে যিকোনো এপাহ ফুলৰ তাৰ যোনডাল ঠাৰি হয় ঠাৰিডালৰ কালাৰ কি হয় সেউজীয়া হয় হিন্দীত তাক কি বুলি কয় হৰিয়ালি বুলি কয় তো হৰিয়ালি দি আমি হৰিয়ানাটো মনত ৰাখিব পাৰোঁ এই তলতে আছে এপাহ ফুলৰ নিচিনাই হৈছে হয়নে নহয় এবাৰ চোৱা এইটো আমি এনেকৈ মনত কৰিছিলোঁ আৰু এইডাল তাৰ ঠাৰিডাল এনেকৈ মনত ৰাখি থাকিব হৰিয়ানা এতিয়া চোৱা তোমাক যদি মাউণ্টেইন পাছেছ দি দিলে বা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে দি দিলে ধৰি লোৱা দিছে এখন লাডাখত থকা তাৰপিছত তোমাক দি দিলে ধৰি লোৱা উত্তৰাখণ্ডত থকা আৰু তোমাক প্ৰশ্নত সুধিলে তাৰপিছত ধৰি লোৱা দি দিলে তোমাৰ ৰাজস্থানত থকা এই তিনিখনত থকা ৰাষ্ট্ৰীয় উদ্যানৰ নাম দিলে তোমাক এতিয়া সুধিলে যে সেই ৰাষ্ট্ৰীয় উদ্যানকেইখন ক্ৰমান্বয়ে তুমি উত্তৰৰ পৰা দক্ষিণ অভিমুখে তাক সজোৱা এতিয়া আমি জানো কি আছিলে লাডাখখন একদম ওপৰত আছিলে ফাৰ্ষ্টতে এইখনেই আহিব তাৰপিছত 2 নম্বৰত কি আছে উত্তৰাখণ্ড আছে তাৰ তলত ৰাজস্থান আছে হয়নে কিন্তু আমি যদি আমাৰ ৰাজ্যকেইখনৰ নাম সকলোৰে মনত আছে কিন্তু ক'ত আছে কি কথা আমি যদি সেইখিনি বস্তু নাজানো তেনেহ'লে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ আমি উত্তৰ দিব নোৱাৰিম আৰু পিছৰ ক্লাছত আমি হিমালয়ৰ কথা পঢ়িম মাউণ্টেইন ৰেঞ্জৰ কথা পঢ়িম ৰিভাৰ ছিষ্টেম পঢ়িম তেতিয়া কোনখন নদী কোনফালেদি গৈছে সেইখিনি বস্তু ভালদৰে মনত ৰাখিবৰ কাৰণে কি হ'ব আমি মানচিত্ৰখন প্ৰথমতে ভালকে জানিব লাগিব এবাৰ দুবাৰ যদি চাই লোৱা ভালকে মেপত মনত থাকিয়ে যাব ইমান কষ্ট কৰিব নালাগে এইটো কাৰণে হৈ গ'ল আমাৰ গোটেইখিনি আকৌ এবাৰ আমি চাই লওঁ কি বুলি ক'লো তলত আমি কি ইমেজিন কৰিছিলোঁ কেৰেলা হয়নে খুব তিতা হয় তিতা খাই পেলাই আমাৰ লাডু খাব মন গ'ল মিঠা তাৰ পৰা আমি মনত ৰাখিলোঁ তামিলনাডু তোমাৰ লগৰটোৱে ক'লে যে ইমান নাটক নকৰিবি কেৰেলা খাই কি হৈ গ'ল কৰ্ণাটকা নাটকৰ কাৰণে বা ড্ৰামা কাৰণে কি ফেমাছ হয় মহাৰাষ্ট্ৰ মুম্বাই হয় ন তাৰ ওপৰতে হৈ গ'ল মহাৰাষ্ট্ৰ তাৰপিছত আমি এই শ্বেপটো দি কি মনত ৰাখিছিলোঁ গিটাৰ বুলি মনত ৰাখিছিলোঁ হয়নে এজন অন্ধ ব্যক্তিয়ে কি কৰি আছিলে গিটাৰখন লৈ পেলাই গান গাই আছিলে গানেদি কি হৈ গ'ল তেলেংগানা মনত থাকিলে এনেকৈ
আৰু কি কৰিছিলো আমি গানটো শুনি হাত চাপৰি বজাইছিলো সা দি পেলাই ওড়িশা হল এটো তাৰ পিছত কৈছিলো যে মাজতেই আছে এখন কি মধ্য প্ৰদেশ তাৰ উত্তৰত কি আছে বুলি কলো উত্তৰ প্ৰদেশ হয়নে আৰু এই উত্তৰ প্ৰদেশৰ পৰা এজন ব্যক্তি নৰ্থ ইষ্টলৈ ফুৰিবলৈ গৈ থাকোতে কি দেখা পালে গছ-গছনি কি হয় খুব হৰা ভৰা হয় না বিহাৰ মনত ৰল আৰু গছ-গছনি ক'ত থাকে জংঘলত থাকে অসমীয়াত জংঘল আমি হিন্দীত ঝাড়ি বুলিও ক'ব পাৰো হেতু দি আমি ঝাৰখণ্ড মনত ৰাখিলো তাতে কি পালে বুলি ক'লো মই গড় থাকে হেতু দি ছত্তীশগড় ওয়েস্ট বেংগলখন এনেকেও তোমালোকৰ মনত থাকি যাব তাৰ পিছত কৈছিলো যে গুজৰাটখন বাণিজ্য বেপাৰৰ কাৰণে ফেমাস হয় আৰু এই ফালেদি তেওঁলোকে সাগৰেদি পেলাই কি কৰে বাণিজ্য বেপাৰ কৰে এইখিনিতে থাকি গ'ল তোমাৰ গুজৰাট আৰু ৰাজস্থানখন আটাইতকৈ ডাঙৰ হয় এৰিয়া অনুযায়ী ৰাজস্থানখন তেনেকৈ মনত থাকি গ'ল তাৰ পিছত কৈছিলো যে আমি জম্মু কাশ্মীৰ আৰু লাডাখলৈ ফুৰিব গৈছিলো ফু দি এটো মনত ৰাখিলো বা ফু দি ফুল মনত ৰাখিব পাৰা জম্মু কাশ্মীৰত বহুত ধুনীয়া ধুনীয়া ফুল পোৱা যায় আৰু তাৰ ঠাৰিডাল কি বুলি কৈছিলো গ্ৰীন কালাৰ সেউজীয়া কালাৰ হিন্দীত তাক হৰিয়ালি বুলি হৰা বুলি কয় তো হেতু দি আমি মনত ৰাখি ললো হৰিয়ানা মনত ৰব এনেকে এতিয়া আমি কেন্দ্ৰীয় শাসিত অঞ্চলখিনিও লগতে চাই লওঁ এইফালে যদি আমি চাওঁ একেবাৰে ওপৰত জম্মু আৰু কাশ্মীৰখন এই দুখন হৈ গ'ল কেন্দ্ৰীয় শাসিত অঞ্চল ইংৰাজীত আমি ইউনিয়ন এণ্ড টেৰিটৰি বুলি কওঁ হয়নে তাৰ পিছতে আহি গ'ল এইখন হৈ গ'ল নিউ দিল্লী এনচিটি বুলি কওঁ এইখিনি আহি গ'ল নিউ দিল্লী তাৰ পিছত ইয়াতে যে আমি দেখিছো কি আছে এখন চণ্ডীগড় তললৈ যদি আমি চাওঁ ইয়াতে আছে দমন এণ্ড দিউ আৰু দাদৰা এণ্ড নগৰ হাভেলী আগতে দুইখন বেলেগ বেলেগ আছিলে 2020 চনত ইয়াক একেলগ কৰা হৈছিলে এতিয়া ই এখনেই হয় দমন এণ্ড দিউ এণ্ড দাদৰা এণ্ড নগৰ হাভেলী তাৰ পিছতে এইফালে এইখন কৰিবলৈ থাকি গ'ল একেবাৰে সৰু এৰিয়া অনুযায়ী ইয়াতে কি হৈ গ'ল গোৱা এইটো যে কৈছিলো যে নাটক নকৰিবি বুলি কৈছে তোমাক যা বুলি কৈছে এই নাটক কৰি নাথাকিবি যা দি পেলাই যাটো ইংলিছত কি বুলি কয় গো তো হেতু দি এনেকে মনত ৰাখিব পাৰে গোৱা তাৰ পিছত এই তলত যে আমি দেখিছো লক্ষদ্বীপ ই কি হয় ইউনিয়ন টেৰিটৰি হয় আৰু এইফালে হৈ গ'ল আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আৰু এই ইয়াতে আছে এয়া কি পুডুচেৰী মনত ৰব এতিয়া আমি এবাৰ নৰ্থ ইষ্টৰ ফালে চাই লওঁ আগৰ ক্লাছত কৰিছো ইয়াতে আকৌ এবাৰ চাই লওঁ এইখনটো আমি জানো কি হয় অসম হয় অসমৰ উত্তৰ ফাললৈ কি আছে এইখন অৰুণাচল প্ৰদেশ ইয়াতে হৈ গ'ল নাগালেণ্ড মণিপুৰ আৰু মিজোৰাম এইটো কাৰণে মই কৈছিলো যে নামামি মনত ৰাখিব পাৰা নামামি গংগা দি পেলাই তেনেকে মনত ৰাখিব পাৰা কি হৈ গ'ল না দি নাগালেণ্ড মা দি হৈ গ'ল মণিপুৰ এইফালে হৈ গ'ল মিজোৰাম এইখন হৈ গ'ল ত্ৰিপুৰাখন এনেকৈ মনত ৰাখিব পাৰিবা কাৰণ বাকী কিখন হৈয়ে গ'ল ত্ৰিপুৰা আৰু এইটো আমি জানোৱে চাগে মেঘালয় ক'ত আছে হয়নে এইফালে হৈ গ'ল মেঘালয় ভালকে যদি চাব খুজিছা আগৰ ভিডিঅ'ত গৈ পেলাই এবাৰ চাই ল'বাগে মনত ৰব আকৌ এবাৰ ভালকে চাবা পাৰা যদি এখন ব্ল্যাঙ্ক মেপ ল'বা ব্ল্যাঙ্ক মেপ এখন লৈ পেলাই তাতে ৰাজ্যসমূহৰ নাম লিখিবলৈ চেষ্টা কৰিবা ইয়াতে মই লিখি দিলো ৰাজ্যবিলাকৰ নাম অসমীয়াত লিখি দিলো আৰু ইয়াতে কেন্দ্ৰীয় শাসিত অঞ্চলখিনিৰ কথাও লিখি দিলো মেপত এটো কাৰণে লিখি নিদিলো কাৰণ অলৰেডি বহুত লিখা আছে ইয়াৰ ওপৰত যদি আৰু লিখিবলৈ যাওঁ অসমীয়াত বুজিবৰ কাৰণে খুব অসুবিধা পাবা মনত ৰব আকৌ এবাৰ চাবা যেটা আমি এনেকৈ ষ্টৰি দি পেলাই শুনো আমাৰ খুব সহজে মনত ৰৈ যায় আৰু তাৰ পিছত যদি মেপত বস্তুখিনি লিখিবলৈ চোৱা বা মেপৰ সহায়ত যদি মনত কৰা তেতিয়া আৰু সোনকালে মনত ৰব আমাৰ কথাতকৈ বেছি যেতিয়া আমি কিবা এটা পিকচাৰ চাওঁ বা কিবা এখন ছবি আমাৰ
অতি সহজে মনত ৰয় সেই কাৰণে মেপখন বাৰে বাৰে চাবা তোমালোকৰ মনত ৰৈ যাব এতিয়া আমি মেপখন কৰি ললো ইয়াৰ পিছত আমি মাউণ্টেইন ৰেঞ্জৰ কথা পঢ়িম প্ৰথমতে আমি হিমালয়ৰ কথা ভালকে পঢ়িম আমি নেক্সট বিহুৰ পিছত আমি ক্লাছ কৰিম নেক্সট ক্লাছ আৰু তেতিয়ালৈকে যোনখিনি আমি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে পঢ়িছিলোঁ সেইখিনি এবাৰ ৰিভাইজ কৰি ল'বা মেপখন এবাৰ ভালকৈ মনত ৰাখি ল'বা কাৰণ ইয়াৰ পিছত আমি মাউণ্টেইন ৰেঞ্জ পঢ়িম তাৰপিছত আমি গংগা ৰিভাৰ ছিষ্টেমৰ কথা পঢ়িম তেতিয়া আমাৰ মেপৰ প্ৰয়োজন হ'ব আৰু যেতিয়া আমি সেইখিনি বস্তু পঢ়িম তোমালোকে খুব সহজে বুজিব পাৰিবা যেতিয়া তোমালোকৰ এই মেপখন মনত থাকি যাব আজিৰ ভিডিঅ'ৰ কাৰণে ইমানেই আছিলে ধন্যবাদ